Hey guys, Idor vlog hai. Hey guys, assalamualaikum, namaskar, sabalom janaisu inoti vlog la ha sabalom সকলো বহুত বেছি ভালে আছে আজি পুরা আরম্ভ করছো ঈদ কাইলে আছে কিন্তু আজি পুরা পুরো অকমান আরম্ভ কৰি দিও কিন্তু মানে এটা কামৰ কাৰণে কিবা এটা কামৰ কাৰণে মই ৰেডি হে হৈছিলো তো হেকানে ভাবিলো ব্লগ টেন কৰি আৰম্ভ কৰিলো এফালে সব আমাৰ লৰটো আইও মোক যাটো কেনেকে মানে এটা তাক লাগিব আৰু আগৰ সময় হি শুই আছিল কোট খুৱাই থৈছিলো জানা তাক মই জুলনা বনাই দিছো তাক খুৱাই দিছো মই জুলনাখন ফাৰিৰে বনাইছো মানে মই দেখাই কৰি নাথাকো আৰু জুলনাখন বনাইছো তাক হি খুৱাই শুই আছিল যাৰ কাৰণে মোৰ ধুনিয়াকে কাম বন ধুনিয়াকে হৈ গল আজি নিচিনা মই কষ্ট আজি যেকে শান্তি মই পোৱাই নাই মানে ইমান দিন মই ইমান কাম কৰিছো কিন্তু মই পুৰা ভাল পাইছো আজি তো তাকে মই কামটো কৰি লৈ আছো ইয়া কাপোৰৰ লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব মিছৰ পৰা লৈছে একদম এফৰ্ডেবলত হয় বাৰু ঠিক আছে ভিডিঅ'ত লগাই দিম বাৰু ঠিক আছে ব্লগটো আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ব্লগটো শেষলৈকে চাব তো আমাৰ ঘৰ চবৰা চাপটা চলি আছে আৰু এইযোৰ চাওকচোন কাপোৰযোৰ ইমান বেছি ধুনীয়া হয় লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব এটা বাজিবলৈ হৈছে এইমাত্ৰ মই নামাজ পঢ়িলো বেটা হৈ আছে আৰু এফালে আম্মাহঁতে পুৰা পিছনৰ পৰা আদি কৰি সব পাৰি আছে কিন্তু ৰাতিপুৱালৈকে দেখাম এতিয়া অকণমান এনেকৈ দেখাই দিছোঁ মানে বিছনা পাৰি আছে এটা বজা মানে এতিয়া পাৰি কৰি দিছে আৰু এইবাৰ লগাই দিলে পৰ্দা লগোৱা নাছিলে পৰ্দা লগাই দিলে তো ব্লগটো দিনতে আৰম্ভ কৰিলোঁ কিন্তু দিনটো কোনো শ্বুট কৰিবলৈ নহ'ল শ্বুট কৰাৰ নোৱাৰাৰ কাৰণটো হ'ল যে আমাৰ টাউনলৈ গৈছিলে আৰু মইতো জানি আৰু বিজি আছিলোঁ তো হে গুড মৰ্নিং গাইজ ঈদ মুবাৰক আজি হৈছে ঈদ মুবাৰক আজি হৈছে ঈদ তো সেইকাৰণে এটা চাহ খাবলৈ লৈছোঁ অৱশ্যে ৰাতিপুৱা কেতিয়াবাই হ'ল এতিয়া 7টা বাজিলে কিন্তু মানে হেৰি আব্বাহঁতো আহিলে চবেই চাহ তাহ খালে কিন্তু বেটাই দুবাৰমান কাহ মৰাৰ কাৰণে মোৰ একদম মনটো বেয়া হৈ গ'ল ডেমেজ হৈ গ'লো মানে পুৰা কাৰণ ল'ৰাটো গাটো বেয়া হৈ থাকিলে কৈ ভাল লাগিব কিন্তু সিটো আৰু পুৰা ফুৰ্তিত আছে কিন্তু কি বুজি পাই আছে কিন্তু সেই কাহটো মাৰিলে মোৰটো বেয়া লাগিবই ন কাৰণ নিশ্চয় তো মই কি কৰিছোঁ জানেনে ইয়াত দেখিছে এখন কাপোৰ দি তাক মই অকণমান দূৰৈত এনেকৈ তাৰ পৰা দূৰৈত আৰু তাতে এটা হাত চাত মানে নহাকৈ এইটো পানী অলপ দিছোঁ পানীটো ঠাণ্ডা হৈ গ'ল বৰ্তমান তো এতিয়া মই এইটো পানীটো ঠাণ্ডা হৈ গ'লগৈ তো মই তাক ষ্টিম দিয়াই আছোঁ যাতে তাৰ মানে পুৰা হেৰি কৰি দিছোঁ দেখিছে যাতে তাৰ হাত চাটো যাতে পানীটো নালাগে পানীটো তাৰ হাতটো এইখিনিতে আছে নহয় পানীটো মানে এইখিনি জেগাত দিছোঁ যাতে তাৰ হাতটো নাহে কোনো কাৰণত তো সেয়াই আৰু গাৰুটো দি দিছোঁ তো গাৰু তেনেই পাতল হয় একদম চফ্ট এই চাওক এইটোৱে পেলাব মানে একো কৰিব পৰা নাই সেয়াই আৰু আৰম্পাৰ এযোৰ পিন্ধাই দিছোঁ যাতে হাতে ভৰিয়ে হেৰি হয় মুকলি যাতো আল্লাই ভাল কৰক তো বাছ এতিয়া অলপ সময় এনেকৈ শুই থাকক তো এয়া মই আৰু অকণ পানী দি পেলাই তাক আকৌ ষ্টিম দিম অকণ এনেকুৱা ঠাইত দি দিম আৰু যাতে অলপমান ভাপটো হৈ গৈ থাকে আৰু A few moments later এইফালে বেটাক চাফা কৰি আনিলোঁ আৰু এইফালে তাক এতিয়া এযোৰ ড্ৰেছ পিন্ধাইছোঁ যিটো ড্ৰেছত লিখা আছে মাই ফাৰ্ষ্ট ঈদ উইথ আম্মি এণ্ড আব্বু এইযোৰ মই কাষ্টমাইজ কৰাই পেলাই মানে এটা পাই ন সেনেধৰণে অনলাইন অৰ্ডাৰ দিছিলোঁ লিংকটো থাকিব ডেছক্ৰিপশ্যনত লৈ ল'ব পাৰিব বাৰু নেক্সট ঈদলৈ আপোনালোকে যদি কোনোবাই প্ৰিপেয়াৰ কৰে আৰু নহ'লেও ফটোশ্বুট কৰিবৰ কাৰণে 5 দিনৰ পিছত আহিলেও অনলাইনত আহিলেও হৈ যাব আৰু কিন্তু এইটো মই ভাবিছিলোঁ যে সেইকাৰণে এইটোকে দিলোঁ মানে হেৰি কৰিলোঁ তো এতিয়া এইটো তাক পিন্ধাই লওঁ তো মাই ফাৰ্ষ্ট ঈদ উইথ আম্মি এণ্ড আব্বু তো এইফালে মোৰ ল'ৰাটো এইফালে মই তাক ফুড দিয়া নাই বাৰু মানে জাষ্ট অকণমানকৈ ক্ৰীম অকণ সানি দিছোঁ ভাবিছোঁ বাপেকলে ফটো এখন দি লওঁ কিয় দিছা আকৌ ডাঙৰ কৰি দিছা মাইলি মোক এখন দিনে না প্লিজ মোক এইটো কালাৰ লাগে মোৰ বেটাৰটোত মানে তাৰ কালাৰটোতকৈ মোৰ তাত বেছি হেৰি হৈ যায় এনেকুৱা কালাৰত ফটো লাগে এখন দেচোন
Mashallah, mashallah, my baby. Baby. Hello guys, মই গা ধুই আহিলোঁ আৰু এতিয়া অকণমানকৈ ৰেডি হ'লোঁ আৰু এযোৰ কাপোৰ লৈছিলোঁ নহয় এযোৰ কাপোৰ একচুৱেলি মই ইনষ্টাত দিয়া কথা আছিলে কিন্তু আপোনালোকে এটা দেখা পাব চাগে কালি পৰহিলে মানে কিন্তু মোৰ দিয়াই নহ'ল ৰিলছবোৰ আপলোড তো এইফালে যাওঁ এতিয়া মই তালি মাত দি আহোঁগৈ সকলোকে বিটু বল তো যাওঁ আৰু কাৰণ মোৰ মানে শাহু মাটো তেজপুৰত আছে কিন্তু শহুৰ আব্বা লগতে তাত যিমানটো আছে যিমানখিনি ফেমিলি আছে তাত মাত দিয়া লগতে আব্বাহঁতকো মাত দি আহোঁ তো যাওঁ আৰু বল বিসমিল্লাহ বাল কাদা এই গম পাইছি কৰ এই আহান দেব দিয়া আৰু অকণমান লাগে লৈ আছে আৰু এমাহমান লাগে A few moments later. বেটা কেনেবাকৈ ফিট কৰালোঁ আৰু তাৰ পৰা আহিলোঁ কেনেকৈ যে কি হৈছে মানে ল'ৰাটোৰ লগতে তাৰ টোপনিও ক্ষতি হৈ যায় ৰাতিপুৱা 5টা বজাতে সাৰ পালে যাৰ কাৰণে টোপনি মানে তাতো মাৰিবলৈ তেনেকৈ সুবিধা নাপালে আকৌ ফিট কৰিবলৈও কান্দিলে কিন্তু সেইকাৰণে তাৰ পৰা গুচি আহিলোঁ মই কাৰণ মই এইটো ফ্ৰক পিন্ধি এইটো কুৰ্তা পিন্ধি গৈছিলোঁ মানে ফিট কৰা সেইটো নাছিলে ফেচিলিটি মানে সুবিধাটো নাছিলে বাট যি হওক এতিয়া বেটাক পটি কৰিলে তাক আকৌ গা ধুৱাই দিলোঁ গা ধুৱাই ধুনীয়াকৈ চাফা তাফা কৰি আকৌ তাক এযোৰ নিউ ড্ৰেছ পিন্ধাই দিছোঁ এতিয়ালৈকে তাক কমচে কম 3যোৰমান পিন্ধালোঁ কাৰণ তাৰ পৰা আহি পেলাইও তাৰ পৰা এযোৰ পিন্ধালোঁ তাৰপিছতে সি আকৌ পটি কৰিলে তাৰপিছত আকৌ এযোৰ পিন্ধালোঁ চব কটন কাপোৰ এতিয়া মানুহবোৰে চব কটন কাপোৰ দিছে যাৰ কাৰণে খুবেই বহুত বঢ়িয়া হৈছে তো এতিয়া আকৌ আলহী আহিব বুলিও কৈছে পিনাজত আহিব তাৰ মাজতো মোৰ টোপনিটো ক্ষতি হৈছে যাৰ কাৰণে ভাল লগা নাই সেইকাৰণে হৈছোঁ সি অকণ শুওঁতে ময়ো অকণ শুই দিওঁ তো অকণমান এতিয়া এই বৌহঁত আহিছে এয়া বৌ হায়দৰাবাদ গৈছিল যে এয়া বৌ মই বেটাক চাবলৈ আহিছে এইফালে চাওক কাবিৰ কিমান ডাঙৰ হৈ গ'ল মনত আছে আপোনালোকৰ হায়দৰাবাদ গৈছিল যে তেওঁলোক কলকাতাৰ পৰা আহিছিলে তো তেওঁলোক 28ত পালেহি তো এতিয়া আহিছে আমাৰ বেটাক চাবলৈ তো বহুত বেছি ভাল লাগিছে যিয়ে নহওক A few moments later. এইফালে তাক ৰেডি কৰি থকা হৈছে আমাৰ বিটুৱে দিয়া ড্ৰেছ তাক আজি মই চবেই দিয়া ড্ৰেছ মানে ককাকে দিয়া মানে দাদাইকে দিয়া মাহীয়েকে দিয়া মামাইকে দিয়া আৰু আব্বাকে দিয়া বাপেকে মানে আব্বুকে দিয়া আৰু মই দিয়াটো পিন্ধুৱাবই নাপালোঁ কপাল চবেই দিয়া পিন্ধাইছোঁ মই আজিৰ দিনটোতে তাৰপিছতে এতিয়া মই বিটুৱে দিয়া পিন্ধিলোঁ বিটুৱে দিয়া দুবাৰ পিন্ধালোঁ কিন্তু ইযোৰ কাপোৰতকৈ মানে এযোৰ বেছি মৰম লাগিছে তাক মানে এযোৰ কাপোৰ মানে বেছি কমফৰ্টেবল পাইছোঁ সেইকাৰণে এযোৰ পিন্ধাই দিছোঁ সেইযোৰ মই থৈ দিছোঁ পানী অকণ গৰম কৰিছিলোঁ খাবৰ কাৰণে তো এতিয়া যাওঁ ৰেষ্টুৰেণ্টৰ ঘৰলৈ কাৰণ মই এইকেইটা দিনত আকৌ মই বিজি হৈ যাম কেনেধৰণে বিজি হৈ যাম সেইকাৰণে বোলো নাই গৈ মেলি কিনে আহোঁ মই তালৈ যাবলগীয়া মানে হ'ব পাৰে নেকি মই তালৈ যাম মোৰ তো সেইকাৰণে মই বোলো যাই মেলি আহোঁ সুবিধা হ'ব পানী অকণ খাবলৈ একো এটা নাই সেয়াই আৰু তাক ৰেডি কৰি দিছোঁ আৰু ময়ো অকণমান কিবা লিপষ্টিক অকণ সানি ল'ম বাকী এয়া পিন্ধি গুচি যাম সৰু ল'ৰা ছোৱালীহে আৰু সি ঘামি যিহেতু সেইকাৰণে তাক ড্ৰেছটো সলাই দিবলগীয়া হৈছে মাহীহঁতৰ ঘৰলৈ গ'লোঁ আৰু মাহীহঁতৰ ঘৰৰ পৰা এতিয়া একেলগে আমি মামাহঁতৰ ঘৰৰ ফালে গৈ আছোঁ আৰু বেটাকো ড্ৰেছটো চেঞ্জ কৰি দিলোঁ কাৰণ ঘামি গ'ল যে সি সেই গাইজ এতিয়া আমি মাহীহঁতৰ খুৰানীহঁতৰ ঘৰ মানে বাচীহঁতৰ ঘৰলৈ আহি আছোঁ লগতে মামীহঁতৰ ঘৰলৈ আহি আছোঁ অহাই নাছিলোঁ সেইকাৰণে ভাবিছোঁ যাওঁ এতিয়া এপাক মই পাহৰি গ'লোগৈ মোৰ যে কালি পেচাব এই বক্সিছ বা যি হওক তো এতিয়া আমি আহি আছোঁ তাৰপিছতে দুপৰীয়া ভাত খাম ইয়াতে তাৰপিছত যাম মামা মামা মাম্মি জানা বেটি
এই দুইটাই মুখত নাচিলেহে হেৰি কৰে দেখিছে নাই এইফালে আমাৰ ৰেচমিন আহিছে নহয় দেখুৱাই নাই আপোনালোকক এইফালে আমাৰ ৰেচমিনৰ ছোৱালী কিমান ডাঙৰ হৈ গ'ল চাওক আৰু এইফালে চাওক আমাৰ বেটা খোৱা পৰা উঠি আহিছে সেইকাৰণে একদম মুড অফ একচুৱেলি চবৰে মুড অফ বেটাক নানিয়ে লৈছে আৰু এইফালে ভণ্টি একচুৱেলি সি মানে ভণ্টি বেছিকে কয় আৰু ইয়াত ঘৰত এটা ভণ্টিও আছে ভাইটিও আছে তো সেইকাৰণে সি প্ৰথম সেইটো নহয় মই বোলে বুজি পোৱা নাই নেকি এইফালে মই আহিছোঁ কাবাডী চাবলৈ বেটাক থৈ আহিছোঁ বাৰু বেটাক নানো তো ঈদৰ খেল হৈ আছে আৰু আজি হৈছে নেক্সট ডে ৰাতিহে খেল হয় মানে সন্ধিয়া এতিয়া 8টা বাজিছে তো অকণমান দেখাই দিলোঁ মই পিন্ধি আহিছোঁ নাইটি এইফালে মই বেটাক ফিট কৰাবলৈ আহিছোঁ মানে কি হৈছে তাৰ ভোক লাগিছে মানে ভোক লগা নাই কান্দা নাই কিন্তু আম্মাই কৈ দিলে ন আম্মাই কৈ দিলে যে সি উঠি গ'ল সেইকাৰণে মোৰ একদম বহুত বেয়া লাগি গ'ল কাবাডী চাই ভাল পাওঁ সেইকাৰণে কাবাডী চাই আছিলোঁ তো এতিয়া যাওঁ তাক অকণমান ফিট কৰাওঁ মই আচলতে কিছুমান বস্তু এইফালে অৰ্ডাৰ দিছিলোঁ এযোৰ কাপোৰ 316ত মই অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা ইমান বেছি ধুনীয়া হয় একদম পিয়'ৰ কটনত আহিছিলে তাৰো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ল'ব পাৰিব লগতে এইযোৰ চুইজাৰ হয় এইকেইযোৰ মানে একদম আণ্ডাৰ 500 আছিলে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আৰু এইযোৰ মই ঈদত বুলি লৈছিলোঁ মানে গোটেইকেইযোৰ ঈদ বুলি লোৱা হৈছে খালি এযোৰ মানে পূৰা পিয়'ৰ ঈদত পিন্ধিছিলোঁ আৰু এইকেইযোৰ মানে নৰ্মেলি ঘৰত পিন্ধিম ঈদ বুলি পিন্ধা নাই আৰু মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লৈ ল'ব পাৰিব লগতে আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ লগ পাম পুনৰ এক নতুন ব্লগৰ সৈতে আজিলৈ আহিছোঁ দেই বাই